নমস্কাৰ সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মাতটো শুনিছকে গমেই পাইছে গা বেয়া, গতিকে সেইকাৰণে ভিডিঅ'টো কেনিমানো আগৰে হয় দিয়াহে নাছিলো। আৰু এয়া দেখিছেনে কুঁৱলী ইমান। আমি আচলতে গুৱাহাটীলৈ বুলি ওলাইছো। গুৱাহাটী মানে মানুহজনৰ লগৰ এজন আছে, তেওঁলোকৰ ঘৰতো যাবলৈ বুলি, আৰু মানুহজনৰ অফিচৰো কাম আছিলে। বিয়া হোৱা দিন হ'ল যদিও ফুৰি খোৱাই নাই। সেইটো কাৰণে আচলতে আমি যাবলৈ বুলি ওলালোঁ। আৰু এয়া দেখিছেনে শংকৰদেৱ অধিৱেশন। আৰু আমি বোকাখাট পালোহি। বোকাখাটৰ পৰা এওঁলোকে চাহ তাহ খাই ল'লে, মই আচলতে নেখালোঁ। আৰু এয়া বুঢ়ী পাহাৰ নে কি কয় যে, তাতে ভুলো হ'ব পাৰে অৱশ্যে। তাত সোমাই সেৱা কৰি ল'লোঁ। আৰু সেৱা কৰি এয়া কাজিৰঙাৰ ভিতৰত সোমালোঁ। আৰু কাজিৰঙাত সোমাই আৰু এডোখৰ আহি আছোঁ। আৰু কাজিৰঙা এডোখৰ কিন্তু বহুত ভালকৈ দিলে দেই। এতিয়া মানে স্পীডটো কণ্ট্ৰলত ৰাখি তেনেকৈ যাব লাগে জীৱ জন্তু সুৰক্ষাৰ কাৰণে। বহুত ভাল লাগিলে অৱশ্যে, এইটো আগতে নাছিলে এনেকুৱা। আৰু আমাৰ আচলতে দিনটোৱে লাগিলে, নিজৰ গাড়ী লৈ গ'লে সেইটোৱে সুবিধা হয়। আৰু মানে দেৰি হ'লেও কোনো কথা নাই, মানে ক'ৰবাত ৰখি মেলি আৰামছে যোৱা হয় আমাৰ ৰেষ্ট লৈ মেলি। তাতে আমি গৈ গুৱাহাটী পালোঁগৈ। আৰু তাত মানে গুৱাহাটী গৈ পাই জাম পালোঁ, জামত ৰখিছোঁ 2 ঘণ্টামান। তাৰপিছত যেনে তেনে গৈ ঘৰ পালোঁগৈ। আৰু থেংক ইউ ফৰ ৱাচিং। ভাল লাগিলে।